নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোকৰ মাজৰ বহুজনেই কমেণ্ট ছেকশ্যনত LP আৰু UPত অসম ভিত্তিক কিমান প্ৰাৰ্থী আবেদন কৰিছে সেই বিষয়ে বহুতেই সুধি থাকে আৰু পৰৱৰ্তী বিশ্লেষণৰ বাবে আমাৰো খুব প্ৰয়োজন যে LPত প্ৰকৃততে কিমান প্ৰাৰ্থীয়ে আবেদন কৰিছিল আপাৰ প্ৰাইমেৰীত কিমান আবেদন কৰিছিল আকৌ আপাৰ প্ৰাইমেৰীৰ ক্ষেত্ৰত সায়েন্সত কিমান আৰ্টছত কিমান প্ৰাৰ্থী আবেদন কৰিছিল ঠিক একেদৰে BTCৰ ক্ষেত্ৰতো কিমান প্ৰাৰ্থী আবেদন কৰিছিল LP আৰু UPৰ ক্ষেত্ৰত হয়তো এনে বহু প্ৰাৰ্থী আছে যি DW আসামতো LP UP আবেদন কৰিছিল আৰু BTCটো কৰিছিল ঠিক একেদৰে আসামিজ মিডিয়ামৰ বাহিৰে অন্যান্য মিডিয়ামতো বিভিন্ন প্ৰাৰ্থী আবেদন কৰিছিল গতিকে সকলোখিনি দিশ লৈ আজি আমি আপোনালোকৰ মাজৰ পৰা অল আসাম ভিত্তিক এটি সাৰ্ভে কৰিবলৈ লৈছো গতিকে আপোনালোকে কোন কেটেগৰীত আপোনালোকে আবেদন কৰিছিল সেই বিষয়ে আপোনালোকে কমেণ্ট ছেকশ্যনত স্পষ্টভাৱে উল্লেখ কৰিব আৰু আপোনালোকৰ বন্ধু বান্ধৱীসকললৈ বিভিন্ন গ্ৰুপছবিলাকত এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিব যাতে তেওঁলোকৰ মন্তব্য আমি ল'ব পাৰোঁ সকলোৰে কমেণ্টখিনি পালে আপোনালোকেও এটা স্পষ্ট ধাৰণা পাব যে প্ৰকৃততে DW আসামৰ অধীনত LPত কিমান প্ৰাৰ্থী আবেদন কৰিছিল আপাৰ প্ৰাইমেৰীৰ ক্ষেত্ৰত এছিষ্টেণ্ট টিচাৰৰ ক্ষেত্ৰত কিমানে আবেদন কৰিছিল হিন্দী টিচাৰৰ ক্ষেত্ৰত কিমানে আবেদন কৰিছিল বা সায়েন্স টিচাৰৰ ক্ষেত্ৰত কিমানে আবেদন কৰিছিল ঠিক একেদৰে BTCৰ ক্ষেত্ৰত LP আৰু UPত কিমান প্ৰাৰ্থী আবেদন কৰিছিল বা দুইটাতে কিমানে আবেদন কৰিছিল আৰু আসামিজ মিডিয়ামৰ বাহিৰেও অন্যান্য মিডিয়ামত কিমান প্ৰাৰ্থী আবেদন কৰিছিল গতিকে আপুনি কোন কেটেগৰী হয় সেই বিষয়ে আপুনি কোন কেটেগৰীত আবেদন কৰিছিল যদি আসামিজ মিডিয়ামৰ হয় আপুনি মিডিয়াম উল্লেখ নকৰিলেও হ'ব আসামিজ মিডিয়ামৰ বাহিৰে বেলেগ মিডিয়াম হ'লে আপুনি কমেণ্ট ছেকশ্যনত মিডিয়ামটো উল্লেখ কৰি দিব পৰৱৰ্তী সময়ত তেতিয়া আমি কোন কেটেগৰীত কিমান প্ৰাৰ্থী আবেদন কৰিছিল সেই বিষয়ে এটা স্পষ্ট ধাৰণা পাম আৰু আপোনালোকৰো ভৱিষ্যতে এই তথ্যৰ পৰা যথেষ্টখিনি সহায় হ'ব বুলি আশা কৰিছোঁ আৰু যিমান পাৰে ভিডিঅ'টো আপোনালোকে লাইক আৰু শ্বেয়াৰ কৰি দিব যাতে সকলো কেণ্ডিডেটে এপ্লাই কৰাৰ এই ভিডিঅ'টো যাতে তেওঁলোকে চাবলৈ পায় আৰু তেওঁলোকে কমেণ্ট কৰিবলৈ পায় তেতিয়াহে আমি এটি সঠিক তথ্য আমি পাবলৈ সক্ষম হ'ম বুলি আশা কৰিছোঁ বিভিন্নজনে বিভিন্ন সময়ত এই কথা আপোনালোকৰ কমেণ্ট ছেকশ্যনত সুধি থাকে গতিকে আপোনালোকৰ কমেণ্টৰ ওপৰত ভিত্তি কৰি এই ছাৰ্ভেটো অল আসাম ভিত্তিত আমি আপোনালোকলৈ আগবঢ়াই দিছোঁ আপোনালোকে কোন কেটেগৰীত আবেদন কৰিছিল আসামিজ মিডিয়ামৰ হ'লে মিডিয়াম উল্লেখ কৰিব নালাগে অন্য মিডিয়াম হ'লে অন্য মিডিয়ামটো আপোনালোকে উল্লেখ কৰি দিব আৰু প্ৰথমবাৰৰ কাৰণে ভিডিঅ'টো চাইছে যদি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ভাল পালে লাইক আৰু শ্বেয়াৰ কৰি দিব